আহক দিহিঙলৈ যাওঁ। জানুৱাৰী মাহৰ ৰোমেণ্টিক বতৰ, সেয়েহে দিহিং এতিয়া বৰ চঞ্চল। বনৰীয়া পক্ষীৰ বনগীতৰ সুমধুৰ সুবাস, জুবিন কৃষ্ণমণি দাহঁতৰ সুমধুৰ গীতত মুখৰিত দিহিঙৰ বুকু। লগতে দিহিঙৰ বতাহজাকো এতিয়া বৰ সুগন্ধিময়। বতাহত ভাহি আহে বনভোজৰ মাছ-মাংসৰ সুগন্ধিৰ সুবাস। এতিয়া দিহিঙৰ বুকুলৈ বহুজনৰ আগমন। আপোনজনৰ সৈতে মুকলি আকাশৰ তলত মুক্তমনে সোণহেৰীয়া বালিত বহি এসাঁজ খোৱাৰ মাদকতাই সুকীয়া। আৰু তাৰে মাজৰে ময়ো এগৰাকী। আমি এটা কথা সদায় মনত ৰাখিব লাগে, যাতে আমি খাই আনন্দ ফূৰ্তি কৰি অহাৰ পিছত কিছুমান পলিথিন বা প্লাষ্টিকজাতীয় সামগ্ৰীয়ে আমাৰ চিৰসেউজ প্ৰকৃতিৰ বুকু বিনষ্ট কৰিব নোৱাৰে। কাৰণ প্ৰকৃতি থাকিলেহে আমি জীয়াই থাকিম। প্ৰকৃতি আমাৰ পৰম বন্ধু। প্ৰকৃতি থাকিলেহে আমি জীৱকুল বৰ্তি থাকিম। এই দিহিঙতে আছে বহুতো পশু-পক্ষীৰ ঘৰ। এই দিহিং বহুতৰে জীৱন জীৱিকাৰ স্থল। বিভিন্ন জাতি উপজাতিৰে ভৰা এই দিহিং সঁচাকৈ মনোমোহা।